Hello my dear friends, আপোনালোক সকলোকে নুৰুল আলম নাজু ইউটিউব চেনেল লৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত সাধাৰণ বিজ্ঞানৰ কেইটামান প্ৰশ্ন এটা মক টেষ্ট হিচাপে লৈছো। আপোনালোকে এই প্ৰশ্নসমূহ ট্ৰাই কৰি চাব পাৰে যে আপোনালোকে ইয়াতে কিমানটা শুদ্ধ উত্তৰ কৰিব পাৰে। ইয়াত সৰ্বমুঠ 20টা কোৱেশ্চন দিয়া আছে। এই 20টা প্ৰশ্ন আপোনালোকে ট্ৰাই কৰি চাওক আৰু আপোনালোকে কিমান নম্বৰ লাভ কৰে আপোনালোকে কমেন্ট বক্সত জনাব বুলি আশা থাকিল। এই প্ৰশ্নসমূহ গ্ৰেড 3 বা 4 ৰ যিমান পৰীক্ষা আছে বা ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশন বা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম 2022 বাবে বৰকৈ উপযোগী। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি মোৰ আশা। আহকচোন বাৰু প্ৰশ্ন উত্তৰসমূহ জানি লওঁ। প্ৰথম প্ৰশ্ন দি আছে দ্য প্ৰাইমাৰী কালাৰ্ছ আৰ মৌলিক ৰং কেইটা কি কি? যেটা মুখ্য ৰং আছে প্ৰাইমাৰী হয় সেইকেইটা ৰং কেইটা কি কি আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে red, yellow আৰু blue। এইকেইটাক আমি প্ৰাইমাৰী কালাৰ বুলি কওঁ। বাকিবিলাক আমি কি কৰিব পাৰো এটা লগত আনটো মিক্স কৰি আমি বনাই লব পাৰো। এইকেইটাক প্ৰাইম কালাৰ বুলি বা প্ৰাইমাৰী কালাৰ বুলি কোৱা হয়। Question number 2, horse power or HP is the unit of অশ্বশক্তি কিহৰ একক হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে পাৱাৰ। এনে যেনে আমি যা পানীৰ যেটো মটৰ আছে বা এইবিলাক আমি যদি কিনো তেতিয়া তাত কি লিখা থাকে জেনাৰেটৰ এইবিলাকত কি লিখা থাকে HP কিমান হৰ্স পাৱাৰৰ হয় আমি আসলতে হেখিনি হিসাব কৰি লও বা হেখিনি আমি জানি লও। গতি হৰ্স পাৱাৰ বা অশ্বশক্তি হৈছে পাৱাৰৰ একক হয়। পৰৱৰ্তী প্ৰশ্ন The sky appears blue due to আমি সদায় জানো যে sky is blue আমি আকাশ নীলা বুলি কওঁ। এটি আকাশখন নীলা কিয় দেখো আমাৰ তাৰ শুদ্ধ কাৰণটো হৈছে যে অপচন সি আমাৰ যেটো পোহৰৰ যেটো বিচ্ছুৰণ হয় পোহৰৰ বিচ্ছুৰণৰ যেটো নীতি আছে সেই নীতিৰ বাবে আমি এই আকাশখন আমি দেখা আকাশখন আসলতে নীলা বৰ্ণৰ দেখা পাওঁ। Question number 4, what is the biggest organ in our body? আমাৰ দেহৰ আটাইতকৈ ডাঙৰ অংগটোৰ নাম কি? biggest আৰু শুদ্ধ উত্তৰ হৈছে স্কিন কাৰণ ই আমাৰ গোটেই দেহত আগৰি আছে সমগ্ৰ দেহতে মূৰৰ পৰা ভৰিলৈকে সকলোতে আছে গতিকে ই আমাৰ দেহৰ আটাইতকৈ ডাঙৰ অৰ্গান হয়। Question number 5, what does control all the functions of our body? নিম্নলিখিত কিহে আমাৰ দেহৰ ভাৰসাম্য ৰক্ষা কৰে? এই অংগবিলাকৰ ভিতৰত এটাই আমাৰ দেহৰ ভাৰসাম্য ৰক্ষা কৰে কন্ট্ৰোল কৰে হেতু হৈছে ব্ৰেইন। ব্ৰেইনে আমাৰ দেহৰ যেটো ভাৰসাম্য যেটো ব্যালেন্স হেতু মেইনটেইন কৰে। Question number 6, which part or parts of our body do continue growing throughout your entire life? মানুহৰ কোন অংগ বা অংগবোৰ গোটেই জীৱন জুৰি বৃদ্ধি পায়ে থাকে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ইয়াত সক বিকল্পসমূহ দি আছে hands, finger, nose, ear and nose। আসলে শুদ্ধ উত্তৰ ডি নম্বৰটো হ'ব ear and nose। আমাৰ কাণ আৰু নাকৰ কিছু অংশ আছে যিবিলাক গোটেই জীৱন জুৰি বৃদ্ধি পাই থাকে জন্মৰ পৰা মৃত্যুলৈকে বৃদ্ধি পাই থাকে। ইয়াত সক আছে বিশেষকৈ আমি যদি কওঁ ear lobes and ear muscles এইবিলাক মানে কাণৰ যে দুটা অংশ ear lobes আৰু ear muscles এই দুটা গোটেই জীৱন বৃদ্ধি পাই থাকে লগতে নাক আছে। Question number 7, how many bones are there in an adult human body? এজন প্ৰাপ্তবয়স্ক মানুহৰ দেহত কিমানডাল হাড় থাকে? এইটো হৈছে 206 ডাল হাড় থাকে। Question number 8, which is the biggest internal organ of our body? অলপ আগতে শিকিছো যে মানে biggest organ of our body তেতিয়া আমি স্কিন বুলি কৈছিলো যদি কোৱা ইন্টাৰনেল অৰ্গান আমাৰ দেহৰ আভ্যন্তৰীণ ভাগত থকা তেতিয়া হ'ব লিভাৰ। আমাৰ যেটো যকৃত হয় ই হৈছে মানুহৰ ইন্টাৰনেল অৰ্গান বা আভ্যন্তৰীণ অংগ কাৰণ ইয়াৰ ওজনটো প্ৰায় 1.36 কেজিৰ পৰা 1.59 কেজি লৈকে ওজন হয়। ইমান কাৰণ ইমান ডাঙৰ অৰ্গান আৰু কোনো নাই লিভাৰটো এটাতকৈ ডাঙৰ হয়। How much percentage of our body weight account for skin? আমাৰ ছালৰ ওজন আমাৰ দেহৰ কিমান শতাংশ? আমাৰ দেহ যদি 100% ধৰি লও তাৰে কিমান শতাংশ ছালৰ ওজন হয় আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 16%। আমাৰ দেহৰ 16% আমাৰ ছালৰ ওজন আমাৰ দেহৰ 16% ওজন হয়। Question number 10, skin renews itself in every days. আমাৰ যি ছাল আছে ছাল কিমান দিনৰ মূৰে মূৰে ৰিনিউ হয় নতুন হয়? এটো হৈছে 28 days 4 weeks মানে তাৰ মানে
4 সপ্তাহৰ মূৰে মূৰে আমাৰ ছালৰ সলনি হৈ থাকে ৰিনিউ হয় নতুন হয় পৰৱৰ্তী কোৱেশ্চন হু ইনভেন্টেড মোবাইল ফোন কোনে আৱিষ্কাৰ কৰিছে আৰু ইয়াৰ সব বিকল্পসমূহ দিয়া আছে জে.এল. বেয়াৰ্ড তেওঁ টেলিভিছন আৱিষ্কাৰ কৰিছিল জন লুগি বেয়াৰ্ড ছাৰ আইজাক নিউটন তেওঁ নহয় তেওঁ গতিসূত্ৰ আৱিষ্কাৰ কৰা থমাছ আলভা এডিসন এইটো নহয় বাল্ব আৱিষ্কাৰ কৰা আমাৰ শুদ্ধ উত্তৰটি হ'ব মাৰ্টিন কোপাৰে মোবাইল ফোন আৱিষ্কাৰ কৰিছে অপশন ডি শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 12 which part of body does pump the blood to all parts of our body মানৱ দেহৰ কোনটো অংগ বা কিহে আমাৰ সমগ্ৰ দেহলৈ তেজ সঞ্চালন কৰে ব্লাড পঠিয়াই দিয়ে পাম্প কৰি দিয়ে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে হাৰ্টে মানুহৰ কি কৰে সমগ্ৰ দেহলৈ তেজ সঞ্চালন কৰি দিয়ে Question number 13 which of the following is invented by Johannes Gutenberg Johannes Gutenberg নিম্নলিখিত কোনটো আৱিষ্কাৰ কৰিছে হে হৈছে প্ৰিন্টিং প্ৰেছ আমি যেটো প্ৰিন্টিং প্ৰেছ বুলি কওঁ আমি যত কিতাপ ছপা হয় বা বাতৰিকাকত ছপা হয় সেই প্ৰেছৰ আৱিষ্কাৰক হৈছে Johannes Gutenberg Question number 14 which part of our body has thickest skin আমাৰ দেহন কোন অংগত বা কোন অংশত ছাল আটাইতকৈ ডাঠ সেইটো হৈছে ফিট সোলস ভৰিৰ তলুৱা যেটো তাত হৈছে আটাইতকৈ ডাঠ ছাল থাকে পৰৱৰ্তী প্ৰশ্ন which vitamin is known as retinol কি ভিটামিন বুলি জনা যায় ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভিটামিন এ ইয়াত চাওক এটো মনত ৰাখাৰ এটা সহজ উপায় আছে ভিটামিন এ ৰ অভাৱত কি বেমাৰ হয় আমি সকলোৱে জানো কুকুৰিকণা আৰু চকুত এটা অংগ আছে ৰেটিনা হয়নে গতিকে সেই ৰেটিনা শব্দৰ পৰা ৰেটিনল আমি মনত ৰাখিব পাৰিম যেহেতু ভিটামিন এ এৰ আন এটি নাম হৈছে ৰেটিনল আৰু ভিটামিন এ সম্পৰ্কে এটা প্ৰশ্ন আমাক প্ৰায় দিয়া থাকে হৈছে নাইট ব্লাইণ্ডনেছ কজেছ ডিউ টু লেক অফ বা ডেফিচিয়েন্সি অফ ভিটামিন এ আমাৰ কুকুৰিকণা বেমাৰ ভিটামিন এৰ অভাৱৰ বাবে হয় গতিকে ৰেটিনা শব্দ চকুৰ লগত জড়িত আৰু চকুৰ বাবে ভিটামিন এ প্ৰয়োজন গতিকে আমি তেনেকৈ মনত ৰাখিব পাৰিম এইটো এটা সহজ কিটিপ হয় Question number 15 dash gas is used in the refrigerator to cool water ফ্ৰিজৰ পানী শীতল ৰাখিবলৈ কি গ্যাস প্ৰয়োগ কৰা হয় উত্তৰটি হৈছে এমোনিয়া অপশন সি আমাৰ শুদ্ধ উত্তৰ এমোনিয়া গ্যাস ব্যৱহাৰ কৰা হয় এমোনিয়া গ্যাস is used in refrigerator to cool water ফ্ৰিজৰ পানী শীতল ৰাখিবলৈ এমোনিয়া গ্যাস ব্যৱহাৰ কৰা হয় 16 digestion of food is completed in the খাদ্যৰ পাচন কোন অংগত সম্পূৰ্ণ হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে স্মল ইন্টেষ্টাইন ক্ষুদ্ৰান্ত যেটো অংগ আছে অপশন এ আমাৰ শুদ্ধ উত্তৰ হয় Question number 17 which of the following is not a noble gas নিম্নলিখিত কোনটো সম্ভ্ৰান্ত গ্যাস নহয় বা নবল গ্যাস নহয় ইয়াৰ শুদ্ধ উত্তৰ চাওক ইয়াৰ শুদ্ধ উত্তৰ হৈছে ফ্লোৰিনটো নবল গ্যাসৰ তালিকাত নাই ইয়াত বাকি তিনটা নবল গ্যাস হয় হিলিয়াম নিয়ন ক্ৰিপ্টন একেটা হয় ইয়াৰ উপৰি আন তিনটা মান মই আপোনাক দি দিছো বাৰু এটা হৈছে আৰ্গন জেনন আৰু ৰেডন গতি আপোনাক কেতিয়াবা যিকোনো এটা নাম দি আপোনাক দিব পাৰে কোনটো হয় বা কোনটো নহয় আপোনাক তেনেকৈ দি দিব পাৰে যে কোনটো নবল গ্যাস হয় কোনটো নহয় Question number 18 the greenhouse gases are the main causes of হেউজ গৃহৰ নিম্নলিখিত কিহৰ বাবে জগৰীয়া হয় কোনটো নিম্নলিখিত কোনটোৰ ক্ষেত্ৰত হেউজ গৃহবোৰ প্ৰত্যক্ষভাৱে জড়িত হয় এইটো হৈছে গ্লোবাল ওয়ার্মিং বা গোলকীয় উত্তাপ বা গোলকীয় উষ্ণায়ন Question number 19 washing soda is the common name for washing soda সাধারণ নাম হল washing soda আমি যেটো কাপড় ধুতে ব্যবহার কৰো তার সাধারণ নাম হৈছে সোডিয়াম কার্বনেট অপশন সি আমাৰ শুদ্ধ উত্তৰ সোডিয়াম কার্বনেট is the common name for washing soda এইটো আমাৰ Question number 20 which acid is produced when milk gets sour গাখীৰ দৈ হলে বা টেঙা হলে কি এসিড উৎপন্ন হয় আর ইয়াৰ শুদ্ধ উত্তৰ হৈছে ল্যাকটিক এসিড সব ইয়াতো মনত ৰাখা এটা সহজ উপায় আছে যে আমি জানো যে গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰটোৰ নাম হৈছে ল্যাক্টোমিটাৰ ল্যাকটিক মানে শব্দটো গাখীৰৰ লগত জড়িত গতিকে ইয়াত আমাৰ যেটো এসিড প্ৰডিউস হ'ব হেতু কি হল লগত জড়িত ল্যাকটিক এসিড বাকি বিলাক নহয় আৰু গাখীৰৰ বিশুদ্ধতা জোখা যন্ত্ৰটোৰ নাম হৈছে হেতু হৈছে ল্যাক্টোমিটাৰ
গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু এই 20টা প্ৰশ্ন আমাৰ ইতিমধ্যে শেষ হ'ল আপোনালোকে ভিডিঅ'ৰ বিষয়বস্তু কেনে পালে আপোনালোকে জনাবলৈ নাপাহৰিব আপোনাৰ কিমান স্কোৰ লাভ কৰিলে হেয়া মোক জনাব বুলি আশা থাকিল আপোনালোকলৈ বিশেষ অনুৰোধ যদি প্ৰথমবাৰৰ মোৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু এই ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ